28 দিনত প্ৰিমিয়াম কোম্পানীৰ ব্ৰইলাৰ বৰ্তমান কিমান ৱেট আহি আছে গৰমত। তাৰ উপৰিও আপোনাৰ 28 দিনত মানে যিমানখিনি ৱেট কোম্পানীৰ মতে আহিব লাগিছিল সিমানখিনি কি আছে নেকি বৰ্তমান সময়ত। মোৰ নিজৰ ফাৰ্মত বৰ্তমান 28 দিনত কিমান ৱেট আহিলে আৰু তাৰ উপৰিও মই গ্ৰোথৰ কাৰণে ৱেটৰ কাৰণে মই কি খুৱাইছো, কি মই এই গৰমত কি ভিটামিন খুৱাব পাৰিছোনে, এইবিলাক গোটেই সবিশেষে কিন্তু মই এইটো ভিডিঅ'টোত আপোনালোকক দিব গৈ আছো। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকে শেষলৈকে চাই থাকিব। নমস্কাৰ, ৰাজু ভিলেজ পল্ট্ৰি ফাৰ্ম বিজনেছ গ্ৰ' ইউটিউব চেনেলটোলৈ আৰু এটা নতুন ভিডিঅ'টোলৈ আপোনালোকক পুনৰ আৰু এবাৰ স্বাগতম জনাইছো। প্ৰিয় ফাৰ্মাৰসকল, আজি মই গৰম দিনত যেহেতু 28 দিনত আপোনাৰ বডি ৱেট কিমান হ'ব লাগে মুৰ্গীৰ প্ৰিমিয়াম কোম্পানীৰ আৰু বৰ্তমান মোৰ ফাৰ্মত কিমান ৱেট হৈ আছে আৰু এই গৰমত কি ভিটামিন কি খুবেই প্ৰয়োজন হয়নে, আমি কিন্তু ভিটামিন কি খোৱালে আমাৰ যিমানখিনি গ্ৰোথ আহিব লাগে সিমানখিনি আহিবনে, এইবিলাক বহুত ধৰণৰ যেহেতু কুৱেশ্যন থাকে আৰু মোক কিছুমান ফাৰ্মাৰে ডাইৰেক্ট ফোন কৰি ডাইৰেক্ট মোক সুধি আছে। আৰু তাৰ উপৰিও আমি এই গৰমত আমি কি খোৱালে মুৰ্গীৰ কাৰণে বহুত ভাল হ'ব, এইবিলাক গোটেই সবিশেষে মই এইটো ভিডিঅ'টোত আপোনালোকক দিব গৈ আছো। প্ৰিয় ফাৰ্মাৰসকল, ভিডিঅ'টো যদি চাই আপোনালোকক লাভদায়ক হিচাপে পায় আপোনালোকে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি আপোনালোকে তলত থকা বেল আইকনটো বজাই ৰাখিবলৈ একেবাৰে নাপাহৰিব। কাৰণ নতুন যেতিয়া ভিডিঅ' আহিব আপোনালোকৰ বেল আইকন যেতিয়া বজাই ৰাখিব আগতীয়াকৈ আপোনাৰ তাত যিহেতু ভিডিঅ'টো পাই যাব। এতিয়া বলক এতিয়া মেইন কথাটোত আহি যাওঁ। আজি যেহেতু মোৰ প্ৰিমিয়াম কোম্পানীৰ 28 দিন হৈছে, 28 দিনত গ্ৰোথ যিমান হ'ব লাগিছিল পুৰা টোটেলি ভাল হৈ আছে গ্ৰোথ। আজিৰ ডেটত আপোনাৰ মই আপোনালোকক অলপ পিছত জুখি কেনে যিহেতু দেখুৱাই দিম। বৰ্তমান 28 দিনত বৰ্তমান আপোনাৰ 1 কেজি আপোনাৰ 1 কেজি 200 প্লাছ 300 ওচৰা-ওচৰি আছে। আৰু এইটো কেনেকৈ হ'ল, পোনপ্ৰথমে মই যিহেতু গ্ৰোথৰ কাৰণে কিছুমান মেডিচিন খুৱাইছিলোঁ পোৱালিৰ সময়তে, সেইটো যিহেতু আপোনালোকক ভিটাকনৰ কথা কৈছিলোঁ 1 লিটাৰ খুৱাইছোঁ। তাৰ উপৰিও আপোনাৰ যোনটো বি কমপ্লেক্স ভিটামিন যিবিলাক মানে ব্লাডৰ কাৰণে যোনটো সেইটো মই এক্সট্ৰা লৈ সেইটো আনি কেনে মই আধা লিটাৰমান খুৱাইছিলোঁ। তাৰ ওপৰত মই একো খোৱা নাই, লিভাৰ খুৱাইছোঁ। এই গৰমত বৰ্তমান আজি 28 দিন পৰিস্থিতিত আপুনি মুৰ্গীবিলাকক একেবাৰে মানে ভিটামিন আপুনি খুৱাবলৈ বহুত মানে ভাবিবলগীয়া পৰিস্থিতি হৈছে। কাৰণ যেতিয়া ৰ'দ পৰিলে আপোনাৰ মুৰ্গীবিলাকৰ মৰ্টেলিটি 100% হ'ব। সেইটো কাৰণে আমি এইটো সময়ত কেনেকুৱা মানে পদক্ষেপ ল'ব লাগিব, কেনেকৈ ষ্টেপ ৱাইজ ষ্টেপ কেনেকৈ আমি ল'ব লাগিব, সেইটো কাৰণেও আপোনালোকক যিহেতু জ্ঞাত কৰিব বিচাৰিছোঁ। প্ৰিয় ফাৰ্মাৰসকল, এইটো সময়ত আপোনালোকে পৰাপক্ষত যিমান পাৰে ঠাণ্ডা পানী খুৱাব। তাৰ উপৰিও আপোনালোকে সোডা খাৰ ইউজ কৰিব পাৰিব আৰু পি ইলাইচি সেইটো আপোনালোকে খুৱাব পাৰিব। আৰু তাৰ উপৰিও আপোনালোকে ইলেক্ট্ৰল চি আৰু চি ভিটামিনযুক্ত যিকোনো মেডিচিন আপোনালোকে মুৰ্গীক প্ৰপাৰলি খুৱাই যাওক। সেইটো হ'লে কি হয়, আপোনাৰ মুৰ্গীবিলাকৰ মৰ্টেলিটিও একেবাৰে কমিব, 1 নম্বৰ কথা। 2 নম্বৰ কথা, মৰ্টেলিটি কমাৰ উপৰিও আপোনাৰ যিমানখিনি মুৰ্গীয়ে যিমানখিনি দানা পানী খাব লাগিছিল সিমানখিনি ধুনীয়াকৈ খাব। কাৰণ যেতিয়া মুৰ্গীবিলাক হেল্থি থাকে তেতিয়া আপোনালোকৰ পিছলৈ আপোনালোকে এক্সট্ৰা আপোনালোকে ভিটামিন মাৰিবলৈ সেনেকুৱা প্ৰয়োজন আহি নপৰে। এতিয়া তাৰ উপৰি আপোনালোকে ৰাতি কি কৰিব, এই মানে ৰাতিৰ সময়ত আপোনালোকে পৰাপক্ষত সোডা খাৰ ইউজ কৰক। সোডা খাৰ আপোনালোকে পাৰ লিটাৰত 1 গ্ৰামকৈ খুৱাওক। আপোনাৰ সেইটো অনুসৰি যদি আপুনি খুৱাই যায়, পানী ইনটেক এতিয়াৰ বৰ্তমান সময়ত আমাৰ পানী ইনটেক বাঢ়োৱাটো খুবেই প্ৰয়োজন। পৰাপক্ষত আপোনালোকে 2 বাৰ 3 বাৰকৈ পানী দিয়াৰ চেষ্টা কৰক। কাৰণ যিমান ঠাণ্ডা পানী পাব সিমান মুৰ্গীবিলাকে পানী ইনটেক ভাল কৰিব। কিন্তু আমাৰ ফাৰ্মাৰসকলে কিছুমানে কি কৰে, ৰাতিপুৱা যোনটো পানী দিয়ে একেবাৰে গধূলিলৈ সেইটো পানী থাকে, কিন্তু সেইটো আমাৰ বহুত হাই মিষ্টেক। সেইটো আমাৰ ফাৰ্মাৰসকলৰ সেইটো বহুত ডাঙৰ মিষ্টেক। আৰু কিছুমান যিসকল নতুন ফাৰ্মাৰসকলে সেইবিলাক প্ৰায়ে কৰি থাকে, পুৰণা ফাৰ্মাৰসকলেতো প্ৰায় গম পায়ে, কিন্তু নতুন ফাৰ্মাৰসকলৰ ক্ষেত্ৰত এইটো মই গম পাইছোঁ। পৰাপক্ষত আপোনালোকৰ বাহিৰত যিবিলাক চিনটেক্স আছে, গৰমত এতিয়া আপোনালোকে যোনটো পটা এইটো আপোনাৰ বস্তা যোনটো পোৱা যায় সেইটো ধুনীয়াকৈ ভিজাই কিনে
মানে জিপাল কৰি কিনে ধুনীয়াকে আপোনাৰ যোনটো ড্ৰামৰ চাৰিওফালে আপোনালোকে বান্ধি কিনে ৰখাৰ চেষ্টা কৰক। যিমান ঠাণ্ডা হয় সিমান খাব পানী, সেইটো এটা মাইণ্ডছেটত ৰাখিব। আৰু প্ৰিয় ফাৰ্মাৰসকল, আজি 28 দিনত যিহেতু মোৰ প্ৰিমিয়াম কোম্পানীৰ যিহেতু মই ফাৰ্মিং কণ্টেক্ট ফাৰ্মিং কৰি আছো, বৰ্তমান ডেটত মোৰ ৱেট কিমান আহি পেলাইছিল সেইটো আপোনালোকক মই আজি ৱেট কৰিম, অলপ সময়ৰ পিছত মই কৰি আছো। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। আৰু কেইটামান কথা মই আপোনালোকক জ্ঞাত কৰি দিওঁ। পৰাপক্ষত আপোনালোকে মুৰ্গীবিলাক পুৰা স্পেচ দিয়ক, পুৰা স্পেচ। য'ত মুৰ্গীবিলাকে 1.5 লাগে 10 দি দিয়ক, নাই একো নাই। যিমান স্পেচ পায় মুৰ্গীবিলাক সিমান। যদি আপোনাৰ তাত যদি কোম্পানীৰ যদি হিচাপ মতে যদি 2000 যদি মুৰ্গী আপোনালোকৰ ফাৰ্মত সোমাই গৰম দিনত, আপুনি একেবাৰে কমাই কিনে কি কৰিব, 1500-1600 মুৰ্গী ল'ব। মেনেজমেন্ট খুবেই ভাল হ'ব। তাৰ উপৰি আপোনালোকে যিমান 2000 কেপাচিটিত যিমান পইচা পাইছিলে সিমান পইচাই আপুনি 1600-1700 পাব। সেইটো এটা মাইণ্ডছেটটো আপোনালোকে ক্লিয়াৰ কৰি ৰাখিব। এতিয়া মই আপোনালোকক ৱেট কৰিম, যিহেতু ৱেট কৰি আপোনালোকক দেখুৱাম, বলক। ফাইনেলি প্ৰিয় ফাৰ্মাৰসকল, মই যিহেতু আজি 28 দিনত কিমান হৈ আছে মোৰ মুৰ্গী প্ৰিমিয়াম কোম্পানীৰ, যিহেতু আপোনালোকক মই কাটাটো আনি ৰেডি কৰি ৰাখিছোঁ, সেইটো আপোনালোকে চাব পাৰিছে 00। আপোনালোকক মই ধুনীয়াকৈ আজি 28 দিনত কিমান গ্ৰ'থ হ'ব লাগে মই আপোনালোকক দেখুৱাই আছোঁ। মুৰ্গীটো যিহেতু আপোনাক মই সৰুও মুৰ্গী এটা জুখি দেখুৱাই দিম, ডাঙৰ মুৰ্গী এটা আপোনালোকক জুখি দেখুৱাই দিম। আপোনালোকে যাতে শংকা যাতে নহয় এই সৰু মুৰ্গীয়ে ডাঙৰ মুৰ্গী চাই জুখিছে এনেদৰে যিহেতু আপোনালোকৰ অনুভৱ যাতে নহওক, সেইটো কাৰণে মই আপোনালোকক ধৰিব গৈ আছোঁ। যিহেতু ডাঙৰ মুৰ্গী, যিহেতু এইটো মিডিয়াম চাইজৰ মোটা আপোনাক দেখাব গৈ আছোঁ। ফাইনেলি বহুত গৰম। ফাইনেলি দেখা পাইছে প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে দেখা পাইছে 1 কেজি 500, আপোনালোকক জুম কৰি দিছোঁ। যিহেতু 1 কেজি 500 মানে 70-80 গ্ৰাম ধৰি লওক। আপোনালোকে এইটো আপোনালোকক যিহেতু মই মোটা যিহেতু মুৰ্গী উঠাই দেখাই দিছোঁ, আপোনালোকে দেখা পাইছে এইটো মোটা যিহেতু, সেইটো কাৰণে মই নমাই দিলোঁ। আৰু এটা আপোনালোকক মই মিডিয়াম চাইজৰ যিহেতু মাইকী আপোনালোকক মই ধৰি দেখুৱাই আছোঁ। মই যিহেতু মিডিয়াম চাইজৰ মাইকী এটা ধৰি আছোঁ, আপোনালোকে চাই থাকিব। প্ৰেক্টিকেলি যিহেতু আপোনালোকক দি আছোঁ, আজি এভাৰেজ কিমান হ'ব লাগে সেইটো মই আপোনালোকক দেখুৱাম। যিহেতু এইটো যিহেতু মাইকী মুৰ্গী দেখা পাইছে প্ৰিয় ফাৰ্মাৰসকল, এইটো মাইকী মুৰ্গী মই ধৰিছোঁ, ধুনীয়াকৈ বহাই দিলোঁ। অলপ অসুবিধা হয়, গৰমো বহুত। ফাইনেলি দেখা পাইছে প্ৰিয় ফাৰ্মাৰসকল, এইটো 1 কেজি 137। যদি তাত আমাৰ মোটা মুৰ্গী যদি আপোনাৰ 1.5 কেজি ওপৰত হয়, যদি আপোনালোকে মাইকী যদি 1 কেজি হয়, 1 কেজি 100 প্লাছত যদি থাকে, তেনেহ'লে আপোনালোকে এটা কথা মনত ৰাখিব, আপোনালোকে মিনিমাম 200 প্লাছ 300 যিহেতু আপোনালোকৰ মুৰ্গী আছে। কাৰণ মই মিডিয়াম চাইজৰহে মাইকীটো ধৰিছোঁ। যদি মই ডাঙৰ মাইকী ধৰিলে আৰু ৱেইট বেছি হ'ব। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে এনেধৰণে নিজে জুখি কিনে আপোনালোকে আৰু তাৰ উপৰিও FCRও নিজে আপোনালোকে ওলাব পাৰিব। FCR ওলাই কিনে ধুনীয়াকৈ আপোনালোকে ৰিজাল্টও যিহেতু আপোনালোকে নিজে ওলাই কিনে আপোনালোকে ধুনীয়াকৈ কিমান টকা পাব সেইটো আপোনালোকে কেলকুলেট কৰিব পাৰিব। সেইটো মই ক'ব যোৱা নাই। আজি যিহেতু মই 28 দিনত প্ৰিমিয়াম কোম্পানীৰ কিমান বডি ৱেইট আহি আছে আৰু সিহঁতৰ মতে কিমান বডি ৱেইট আহিব লাগে বৰ্তমান সময়ত, যিহেতু আপোনালোকক মোটা মুৰ্গী যিহেতু মই 500 প্লাছ যিহেতু আপোনালোকে দিয়ে দিলোঁ, মাইকী মুৰ্গী এটা মিডিয়াম সৰু চাইজৰ যিহেতু ধৰিছোঁ মই, আপোনাৰ সেইটোত কিমান আছে 1 কেজি 100 প্লাছ। সেইটো 1 কেজি 100 প্লাছ যদি আপোনাৰ যেতিয়া 200 গ্ৰাম আপোনালোকে ইফাল সিফাল কৰি দিব, তেতিয়া অট'মেটিকলি আপোনালোকৰ এভাৰেজত ধুনীয়াকৈ ওলাই যাব। কাৰণ এটা মোটা মুৰ্গী যেতিয়া যদি 500 প্লাছত যদি হয়, আপোনালোকে 200 গ্ৰাম যদি মাইনাছ কৰি দিব, যদি এভাৰেজত আপোনালোকে ধৰে, এভাৰেজত আপোনালোকে ধৰিলে ধুনীয়াকৈ মিলি যাব, 300 প্লাছ হৈ যাব। এতিয়া মই যিহেতু আমাৰ যিহেতু প্ৰিমিয়াম কোম্পানীৰ বহি কিমান হ'ব লাগে আজিৰ ডেটত,
সেইটো মই আপোনালোকক দেখুৱাব গৈ আছোঁ প্ৰিয় ফাৰ্মাৰসকল। আৰু যদি আপোনালোকক যদি ভিডিঅ'টো যদি চাই লাভদায়ক যদি পায় আপোনালোকে মোৰ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। বলক আজি মই বহিও দেখুৱাই দিওঁ আজিৰ ডেটত কিমান হ'ব লাগে। প্ৰিয় ফাৰ্মাৰসকল, যিহেতু মই আজি আপোনালোকক বহিও যিহেতু দেখুৱাই দিছোঁ, এইটো চাওক যোৱাকালি আহিছিলে ছুপাৰভাইজাৰ 15/7, যিহেতু এইটো হয় 15/7। আজি যিহেতু 16-28 দিন, আজি 28 দিনৰ ডেটত আপোনালোকে যদি চাব যায় 28 দিনৰ ডেটত আপোনালোকৰ মুৰ্গী কিমান হ'ব লাগিব কোম্পানী মতে আপোনালোকে চাব পাৰে। এইটো বডি ৱেইট যিহেতু গ্ৰামৰ আপোনালোকে চাব যায়, এইটো 1 কেজি 375 গ্ৰাম, 1 কেজি 375 গ্ৰাম ধুনীয়াকৈ আহি যাব। কাৰণ সিফালে 600 ইফালে 100+ মিডিয়াম চাইজৰ চৰাই যিহেতু আহিছে, আপোনালোকে 100% ৰিজাল্ট আপোনাৰ ভাল হ'ব। যোৱাকালিৰ ডেটত যিহেতু ছুপাৰভাইজাৰে 1 কেজি 180 গ্ৰামে যিহেতু লিখিছে, মানে তেওঁলোকে এভাৰেজত বেছি পাইছে কিন্তু কমকৈ লিখি যায় তেওঁলোকে, কাৰণ পিছলৈ মানে অসুবিধা যাতে নহওক সেইটো কাৰণে তেওঁলোকে লিখি কেনে গৈছে। 1.46 যিহেতু তেওঁলোকে যোৱাকালিৰ ডেটত তেওঁলোকে FCR পাইছে, তথাপিও ষ্টেণ্ডাৰ্ড হৈ আছে প্ৰিয় ফাৰ্মাৰসকল, কোনো অসুবিধা নাই। এতিয়া প্ৰিমিয়াম কোম্পানীৰ যিহেতু গৰমতো কিন্তু গ্ৰ'থ আহিছে, নাহা নহয়। এতিয়া আন কোম্পানীৰ কথা মই ক'ব নাযাওঁ, কিন্তু মই প্ৰিমিয়াম কোম্পানীত যিহেতু ইমান দিন ধৰি যিহেতু ফাৰ্মিং কৰি আছোঁ, যিহেতু গৰমতকৈ ঠাণ্ডাত যিহেতু গ্ৰ'থ আৰু বেছি আহে, যিহেতু ফাইনেলি এইখিনিয়ে যিহেতু আহিলে। এতিয়া প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকক মই যিহেতু দেখুৱাই দিলোঁ, কোনো আপোনালোকৰ ডাউট থাকে যদি মোক কমেণ্ট কৰিব। আৰু আপোনালোকে কি কোম্পানীত মুৰ্গী পালন কৰি আছে মোক কিন্তু আপোনালোকে জনাবলৈ একেবাৰে নাপাহৰিব। আপোনালোকক মই কিয় কৈছোঁ, কাৰণ মই আপোনালোকে যদি কোম্পানীত যদি কাম কৰিছে, তেতিয়াহ'লে বেলেগ কোম্পানী যদি মুৰ্গী পুহি আছে, তেতিয়াহ'লে আপোনালোকৰ পৰা মই কিছু কথা শিকিব পাৰিম। যিহেতু প্ৰিয় ফাৰ্মাৰসকল, বৰ্তমান ফাইনেলি মোৰ ৰিজাল্ট বৰ্তমানলৈ বহুত ভালে হৈ আছে। এটা আশা কৰোঁ আপোনালোকে যদি মোক ছাপোৰ্ট কৰে 100% মোৰ যিহেতু ৰিজাল্ট ভাল হ'ব, যিহেতু মই সেইটো হিচাপে মই আশা ৰাখিছোঁ। এইখিনিয়ে কৈ যিহেতু মই মোৰ ভিডিঅ'টো সামৰিছোঁ। জয় হিন্দ, জয় আই অসম।